নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এফচিআই বিভাগৰ চাকৰি প্ৰায় 33500 প্লাস কেতিয়াৰ পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব এই কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব লগতে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় গুটেখিনি সো কেনেদৰে আবেদন সমূহ কৰিব পাব আপোনালোকৰ সিলেকশন প্ৰসেছৰ কি হয় এবাৰে আপোনালোকৰ এপ্লাই সমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব লগতে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে কোৱালিফিকেশন কিমান বিচাৰিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে ইয়াৰ আপোনালোকে দেখিছে এফচিআই বিভাগৰ পৰা চাকৰি মুকলি কৰিছে 33500 প্লাস CWC যেটো ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া তাৰ পৰা ভেকেন্সি মুকলি কৰি দিছে এপ্লাই অনলাইন ফৰ 22টা জুনিয়ৰ পাৰ্সোনেল এসিস্ট্যান্ট এক্সিকিউটিভ পোষ্ট এনেকুৱা ভেকেন্সি মুকলি কৰি দিছে সো ইয়াত ধুনীয়াকৈ ডিটেইলছ খিনি আপোনালোকে দেখিব পাৰিছে CWC ফালৰ পৰা ভেকেন্সি খিনি আপোনালোকে মুকলি কৰি দিলে ইয়াৰ যিখিনি আপোনালোকে যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব আৰু যিখিনি 33500 পদৰ ভেকেন্সি কথা উলাই আছে যদি এডভাৰটাইজমেন্ট আহিছিল বা কিছুদিনৰ আগতে তাৰ যেটো ফুল নোটিফিকেশন অহা নাছিল সেই ভেকেন্সি খিনি এপ্লাই সমূহ কেতিয়া পৰা ষ্টাৰ্ট হ'ব কি কথা আপোনালোকে এই ভিডিঅ'ত জনাই দিয়া হ'ব সো ভিডিঅ'টো শেষলৈকে চাব পোনপ্ৰথমে যিখিনি 22টা আপোনালোকৰ কোঅপাৰেচন মানে ফুড কৰ্পোৰেচনৰ ফালৰ পৰা ভেকেন্সি আহিছে সেন্ট্ৰেল ওয়্যাৰহাউস কৰ্পোৰেচন যে ফুড কৰ্পোৰেচনৰ ফালৰ পৰা আহিছে খাদ্য বিভাগৰ ফালৰ পৰা সেই ভেকেন্সি কিটা মই ডিটেইলছটো জনাই দিছো ইয়াত জুনিয়ৰ পাৰ্সোনেল এসিস্ট্যান্টৰ ভেকেন্সি আছে জুনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি আছে এপ্লাই মতটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব হু কেন এপ্লাই অল ইন্ডিয়া মেল হক ফিমেল হক সকলোৱে আবেদন সমূহ কৰি লব পাৰিব মিনিমাম এজ 18 বছৰ ম্যাক্সিমাম 28 বছৰলৈকে আবেদন সমূহ কৰি লব পাৰিব 18 পৰা 28 বছৰৰ ভিতৰত হলে আবেদন সমূহ কৰি লব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সন সমূহ লাভ কৰিব পাৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ আপোনালোকৰ ওবিসি এসএসসি ক্ষেত্ৰত 5 বছৰকৈ আপোনালোকৰ ওবিসি এমএসসি ক্ষেত্ৰত 3 বছৰ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰকৈ লাভ কৰিব সিলেকশন প্ৰসেছটো ইয়াত আপোনালোকৰ ৰিটেন এক্সাম হ'ব ডকুমেন্টছ ভেৰিফিকেশন হ'ব এইগিটা মাধ্যমে আপোনালোকক সিলেকশন সমূহ কৰা হ'ব এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন পাস কৰিলে হ'ল সো যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি লব পাৰিব সো আপোনালোকৰ এটা ভাল সুখবৰ এটা ভাল সুযোগ আহি গৈছে সো সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে বৰ্তমানলৈকে আবেদন সমূহ কৰা নাই এই ভেকেন্সি গিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব যেটো গিটা গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় আৰু ডিটেইলছ খিনিকে দেখিব পৰিছে কিমানৰ পৰা কিমানলৈকে আবেদন সমূহ কৰিব পাৰিব গ্ৰেজুৱেচন পাস কৰিবলৈ বিএ বিএসসি বিকম হক তেতিয়া আবেদন সমূহ কৰিব পাৰিব আৰু বাকি যেটো ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া ফালৰ পৰা যেটো 33500 ভেকেন্সি কথা মই জনাইছো সেই ভেকেন্সি কিটা কথা মই জনাই দিছো সেই ভেকেন্সি কিটা আপোনালোকৰ এপ্লাই সমূহ বৰ্তমানলৈকে হোৱা নাই এইগিটা আপোনালোকৰ শৰ্ট নোটিফিকেশনে ৰিলিজ কৰিছে সো আপোনালোকক মই জনাইছো কেতিয়া পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব এই ভেকেন্সি কিটা আপোনালোকৰ এপ্লাই সমূহ আপোনালোকৰ নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইক নহলে আপোনালোকৰ ডিসেম্বৰ মাহৰ লাষ্ট উইক এইগিটা ভিতৰত নৱেম্বৰ ডিসেম্বৰ মাহতে আপোনালোকৰ এপ্লাই সমূহ তাৰ ফুল নোটিফিকেশন হে এপ্লাই সমূহ ষ্টাৰ্ট হৈ যাব সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক যেতিয়া আপোনালোকৰ সেই ভেকেন্সি কিটাৰ এপ্লাই সমূহ ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকক সকলোকে আগত আমাৰ চেনেলতে লাভ কৰিব পাৰিব সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে বাকি আহিলো এগিটা ভেকেন্সি কথা এগিটা যেটো ভেকেন্সি আছে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া ফালৰ পৰা যিকিটা মুকলি কৰিছে 22টা আপোনালোকৰ জুনিয়ৰ এসিস্ট্যান্ট বা জুনিয়ৰ গ্ৰেড 1 লেভেলৰ ভেকেন্সি সেই ভেকেন্সি কিটা আপোনালোকৰ এপ্লাই সমূহ ষ্টাৰ্ট হৈছে অলৰেডি তাৰ কাৰণে আপোনালোকে এপ্লাই সমূহ কৰিবলৈ মই লিংকটো ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে এপ্লাই সমূহ কৰি লব পাৰিব ডিটেইলছ খিনি মই আপোনালোকক জনাই দিছো হাউ টু এপ্লাই মানে এগিটা আপোনালোকে অনলাইন যোগে আবেদন সমূহ কৰি লব পাৰিব আবেদন সমূহ 17 অক্টোবৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট হৈছে 15 নৱেম্বৰ তাৰ আগতে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব সো ডিটেইলছ খিনি জনাই দিছো আজি ভিডিঅ মানে যদি ভিডিঅ ভাল লাগে লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আজিৰ ভিডিঅ'ত লগ পাম